Thank you so much, and Prasija Dada. Hello, I welcome everyone for this to this session. So I hope তোমালোকৰ যিখিনি doubts থাকে যাতে মই clear কৰিব পাৰো। যিকোনো question থাকে তোমালোকে just mic on কৰি সুধিব পাৰা। Okay, so hello everyone. Uh, যিহেতুকে আপোনালোকে গম পাইছে বা তোমালোকে গম পাইছাই যে আমাৰ JPGT এন্ট্ৰেন্সটো জুলাইত মেইনলি হ'ব। চ' তাৰ কাৰণে ইমানখিনিতো তোমালোকে জানাই যে we have 100 questions and 100 questionৰ কাৰণে মানে every question carry 1 marks আৰু তাৰ লগতে incorrect questionত -0.25 যায়। So ultimately যদি 4টা wrong question হয় then 1 mark will be deducted. Now, তাৰপিছত যদি ক'বলৈ যাওঁ মেইনলি particular যদি চাওঁ আমাৰ no particular syllabus মানে আমাৰ কোনো syllabus নাই so we have to follow the syllabus of our UG course আৰু লগতে যদি জিঅ' ডিপাৰ্টমেণ্টত পঢ়িব বিচাৰা then তাতে only 40টা seat আছে তাৰ ভিতৰতে if you are from the affiliated colleges from the GU then there will be 70% of the seats are reserved like 28 seats হা তাৰ ভিতৰত other university কাৰণে 30% like 12টা seat reserve হৈ থাকে so এইবিলাকতো নৰ্মেল কথা but যোনখিনি মেইন ইম্পৰ্টেণ্ট হয় যে কোনখিনি আমি পঢ়িব লাগিব বা কোনখিনি আমি পঢ়িব নালাগে so ইয়াত অলপ তললৈ লৈ যাওক so yeah first of all we have geomorphology যোনখিনি তোমালোকে হয়তো ফাৰ্ষ্ট টাইমত পঢ়িছাই so geomorphology বহুত বেছি ইম্পৰ্টেণ্ট হয় আৰু geomorphologyৰ ভিতৰত যদি আমি ক'বলৈ যাওঁ নৰ্মেল কুৱেশ্যন বিলাক যেনেকে নৰ্মেল যোনটো প্ৰচেছেছ আছে সেইখিনি তোমালোকে ভালকে চাবা যেনেকে এণ্ড্ৰজেনেটিক প্ৰচেছ এক্সজেনেটিক প্ৰচেছেছ খিনি হৈ গ'ল তাৰ আণ্ডাৰত ভলকেনিজম চ' ভলকেনিজম তোমালোকে যেনেকে ফৰ এক্সাম্পল যদি মই তোমাক কওঁ হাইয়েষ্ট তোমাৰ ভিচুভিয়াছ কোনটো হয় বা চবতকে বেছি ডিষ্ট্ৰাকটিভ কোনটো হয় তেনেকুৱা কুৱেশ্যন আহিব পাৰে চ' সেই বেলেগ বেলেগ ধৰণৰ যেনেকে ভলকেনিয়েল টাইপ ষ্ট্ৰম্বিলিয়ান টাইপ সেই টাইপছ বিলাক চাবা লগতে ফল্ডিং তাৰপিছত ফল্টিং আৰু সেইবিলাক কনচেপ্ট বিলাক অলপ ক্লিয়াৰ ৰাখিবা ৱেডাৰিং প্ৰচেছেছ বিলাক তাৰ আণ্ডাৰত যদি মই তোমালোকক ক'বলৈ যাওঁ যেনেকে তোমাৰ অক্সিডেশ্যন হাইড্ৰলাইচিছ সেই প্ৰচেছ বিলাক সেই কনচেপ্টবোৰ তোমালোকে ক্লিয়াৰ কৰিবা তাৰপিছত ইয়াৰ আণ্ডাৰত কিছুমান বস্তু আছে যেনেকে লেণ্ডফৰ্ম চ' লেণ্ডফৰ্ম বিলাক নট অনলি মানে অকল জিঅ' বুলি নহয় তোমালোকে লাগিলে কটন ইউনিভাৰ্চিটিতে এন্ট্ৰেন্স দিয়া বা ডিব্ৰুগড় ইউনিভাৰ্চিটিতে এন্ট্ৰেন্স দিয়া লেণ্ডফৰ্মৰ কুৱেশ্যন বহুত আহে যেনেকে তোমাৰ সুধি দিব যে মডাৰ্ণ কি টাইপ অফ লেণ্ডফৰ্ম হয় চ' সেইটো তোমাৰ আহি যাব পাৰে বা তোমাক কেইটামান লেণ্ডফৰ্মছ দি দিব সেই সুধি দিব যে এইটো তোমাৰ ইম'চনেল লেণ্ডফৰ্ম হয় নে ডিপজিচনেল লেণ্ডফৰ্ম হয় চ' সেইখিনি বস্তু চাবা থিয়ৰী হিচাপত যদি আছে যেনেকে উইলিয়াম মৰিছ ডেভিছৰ নৰ্মেল চাইকেল অফ ইৰ'চন চ' সেইখিনি চাব পাৰা আৰু যেনেকে শ্লোপ ৰিপ্লেচমেণ্ট থিয়ৰী শ্লোপ ডেকলাইন থিয়ৰী কোনে দিছিলে কেতিয়া দিছিলে সেই কনচেপ্টবোৰ অলপ ক্লিয়াৰ কৰিবা লগতে ইয়াতে কিছুমান যেনেকে আইচ'চেচি কনচেপ্ট আছে কোনে দিছিল মাউণ্টেইন বিল্ডিং থিয়ৰী বিলাক যেনেকে কোবাৰৰ কিছুমান মাউণ্টেইন বিল্ডিং থিয়ৰী আছিলে সেইবিলাক কুৱেশ্যন অলপ চাবা দাদা নেক্সট পেজটো দিব Yes, তাৰপিছত আহিল ক্লাইমেটলজি চ' ক্লাইমেটলজিও তোমালোকৰ জানাই বহুত বেছি ইম্পৰ্টেণ্ট এটা পাৰ্ট হয় আৰু ক্লাইমেটলজিৰ আণ্ডাৰত যদি চাবলৈ যোৱা মেইনলি এটমস্ফিয়াৰিক লেয়াৰ বিলাক তোমালোকে চাবা যদি এটমস্ফিয়াৰিক লেয়াৰ বুলি ক'বলৈ যাওঁ কি ধৰণৰ লেয়াৰ আছে চ' একদম তলৰ পৰা একদম ওপৰলৈকে এটমস্ফিয়াৰৰ যিমান কেইটা লেয়াৰ আছে সিহঁতৰ প্ৰপাৰ্টিজ খিনি চাব পাৰা কুৱেশ্যন ধৰা এনেকে আহিব পাৰে যে যোনটো আমাৰ ওজন লেয়াৰ আছে সেই ওজন লেয়াৰটো কোনটো এটমস্ফিয়াৰিক লেয়াৰত আছে যেনেকে ষ্ট্ৰেটস্ফিয়াৰ চ' সেইটো এটা হ'ব পাৰে বা এনেকুৱা কুৱেশ্যন আহিব পাৰে যে উইথ দ্য ইনক্ৰিজিং হাইট টেম্পাৰেচাৰ কি হয় কমে নে বাঢ়ে সেই কুৱেশ্যন বিলাক মানে ক্লাইমেটলজিৰ পৰা আহে অলপ ক্ৰিটিকেল ৱেত সুধিব পাৰে সেইখিনি বস্তু ক্লিয়াৰ ৰাখিবা লগতে যেনেকে টেম্পাৰেচাৰৰ কনচেপ্টটো হা টেম্পাৰেচাৰৰ কনচেপ্ট লগতে প্ৰেচাৰৰ কনচেপ্ট সেইবিলাক চাবা আৰু প্ৰেচাৰটো আমি কিহেৰে মানে তাৰ ইউনিটটো কি যেনেকে মিলিবাৰ আৰু লগতে কিছুমান আমাৰ আইচ'লাইন তোমালোকেতো জানাই আইচ'লাইন মানে হ'ল দ্য লাইন কানেক্টিং দ্য এৰিয়া অফ ইকুৱেল মানে ফিনমিনা চ' তেনেকে আইচ'বাৰ মানে দ্য লাইন কানেক্টিং এৰিয়া অফ ইকুৱেল এটমস্ফিয়াৰিক প্ৰেচাৰ চ' তেনেকে সেই আইচ'লাইনৰ কনচেপ্ট বিলাক ক্লিয়াৰ ৰাখিবা লগতে যদি ক'বলৈ যাওঁ উই হেভ ভেৰিয়াছ টাইপ অফ মানে ক্লাছিফিকেশ্যন ক্লাইমেটিক ক্লাছিফিকেশ্যন চ' উই হেভ কপেনছ ক্লাছিফিকেশ্যন ট্ৰিভাৰ্টাৰ আছে বাট যদি বেছি ইম্পৰ্টেণ্ট মেইনলি কপেন হয়
তাৰ ভিতৰত ৱৰ্ল্ড ক্লাছিফিকেশ্যনটো তোমালোকে চাব পাৰা আৰু ইণ্ডিয়ান পাৰ্চপেক্টিভত যে ইণ্ডিয়াৰ কোনটো ৰিজনক মানে কোনকেইটা যেনেকে আমাৰ মানে হ'ল ট্ৰপিকেল ৰিজন, চ' তেনেকে মানে স্মল ডাব্লিউ মানে হ'ল উইণ্টাৰ ড্ৰাই চিজন। চ' তাৰ কম্বিনেশ্যন বোৰ চাবা, সেইটো আহে কুৱেশ্যনত। আমাৰ টাইমতো আহিছিলে, আগতেও আহিছিলে, চ' সেই বস্তুটো তোমালোকে চাবা। কনচেপ্ট বিলাক যেনেকে ইনচুলেশ্যন, এতিয়া এনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে যে যোনটো হেল্ল', চ' যোনটো এনেকে ধৰণৰ কুৱেশ্যন আহিব পাৰে যেনেকে ইনচুলেশ্যনৰ কুৱেশ্যন বিলাক। চ' ইনচুলেশ্যন চবতকে বেছি ক'ত পায়, আমি ভাবিব পাৰো যে ট্ৰপিকেল বা চৰি ইকুৱেটৰিয়েল ৰিজনত বহুত বেছি পোৱা যায় বুলি, বাট নহয়। চ' এই ইনচুলেশ্যনৰ কনচেপ্ট যেনেকে ট্ৰপিক ৰিজনত বেছি ইনচুলেশ্যন হয়, চ' এনেকে কনচেপ্টবোৰ ক্লিয়াৰ ৰাখিবা। চাইক্লন, ত' চাইক্লনক ক'ত ক'ত কি ধৰণৰ নামেৰে জনা যায়, যেনেকে চ' ইণ্ডিয়াত আমি চাইক্লন বুলি কওঁ, বা ফিলিপিনছত বাগিয় বুলি কোৱা যায়। চ' হাৰিকেন বুলি ক'ব পাৰি, টাইফুন, চ' সেইখিনি বস্তু অলপ চাবা। তাৰপিছত উইণ্ডৰ টাইপছ বিলাক, চ' কিছুমান ৰিজনেল উইণ্ড থাকে যেনেকে লু, আৰু লু তাৰপিছত আকৌ আছে মেংগো শ্বাৱাৰ। চ' সেই ইণ্ডিয়ান পাৰ্চপেক্টিভত সেইটো ক'ত পোৱা যায়, এনেকুৱা কুৱেশ্যনবোৰ আহিব পাৰে। তাৰপিছত নেক্সট আহি গ'ল বায়'জিঅ'গ্ৰাফী। দাদা অলপ তলত নমাই দিব এইখন। So now we have biogeography. So present context of biogeography চিধা অকল বায়োজিঅগ্ৰাফী বুলি নহয়, but with the environmental geography বহুত বেছি important role play কৰে। ইয়াৰ আণ্ডাৰত যিবিলাক ইক'চিষ্টেম কনচেপ্ট যেনেকে বায়'ডাইভাৰ্চিটি হটস্পটবোৰ চাবা, ফাংচনিং বুলি ক'লে যেনেকে তোমাৰ ফুড চেইন, চ' এইবিলাক নৰ্মেল কনচেপ্ট, জাষ্ট কনচেপ্টবোৰ ক্লিয়াৰ ৰাখিবা। লগতে ইয়াৰ আণ্ডাৰত বায়'কেমিকেল চাইকেলছ বিলাক চাবা। হয়তো এনেকুৱা কুৱেশ্যন আহিব পাৰে যেনেকে তোমাৰ এমনিফিকেশ্যন, চ' এমনিফিকেশ্যন প্ৰচেছটো কোনটো মানে বায়'কেমিকেল চাইকেলত পোৱা যায়, যেনেকে এমনিফিকেশ্যনটো নাইট্ৰজেন চাইকেলত পোৱা যায়। চ' এইটো কুৱেশ্যন আগতে আহিছিলে, চ' তেনেকুৱা বস্তুবোৰ চাবা। লগতে ইয়াৰ আণ্ডাৰত তোমাৰ চইল লেয়াৰ, চ' চইল লেয়াৰ বিলাক কোনটো লেয়াৰক মানে কোনটো লেয়াৰক কি কি কোৱা হয়, বা এ হৰাইজন কি হয়, বি হৰাইজন কি হয়, সেইবোৰ চাব পাৰা। হিউমাছ কণ্টেইন ক'ত বেছি থাকে, সেইবিলাক চাব পাৰা। লগতে নেশ্যনেল পাৰ্কছ আৰু চ' নেশ্যনেল পাৰ্কছ যেনেকে আৰু ৰামচাৰ চাইটছ, তাৰপিছত বাৰ্ড চেঞ্চুৰীজ বিলাক, এই গোটেইখিনি বস্তু চাব পাৰা। চ' মেইনলি নৰ্থ ইষ্ট ইণ্ডিয়াত বেছিকে এইখিনি ধ্যান দিবা। যেনেকে নৰ্থ ইষ্ট ইণ্ডিয়াৰ ষ্টেট বিলাকৰ নেশ্যনেল পাৰ্ক কেইখন, বা তাৰ ষ্টেট এনিমেল, কিছুমানৰ ষ্টেট এনিমেল থাকে, বাৰ্ড, চ' সেইখিনি বস্তু তোমালোকে ধ্যান দিবা। ৰামচাৰ চাইট কেইটা ভালকে চাবা। বায়'ডাইভাৰ্চিটি হটস্পট ইণ্ডিয়াত কেইটা আছে, চ' সেইখিনি চাব পাৰা। প্লাছ এনভাইৰনমেন্টেল পলিচি খিনি, যেনেকে এট প্ৰেজেন্ট ক্লাইমেট চেঞ্জৰ কাৰণে কি কি ইম্পৰ্টেণ্ট পলিচিজ আছে, কিয়োটো প্ৰটকলটো কিহৰ কাৰণে হয়, যদি কওঁ পেৰিছ এগ্ৰিমেন্টটো কিহৰ কাৰণে হয়, বা কিহৰ কাৰণে সেই এগ্ৰিমেন্টটো দিয়া হৈছে, মন্ট্ৰিয়েল প্ৰটকলটো কি, বা তেনেকে এনভাইৰনমেন্টেল প্ৰটেকচন এক্টটো কি, বা এনভাইৰনমেন্টেল প্ৰটেকচন এক্ট কেতিয়া আহিছিলে, যেনেকে 1986ত আহিছিলে। চ' সেই বস্তুখিনি মানে ধ্যান দিবা, যেনেকে এনভাইৰনমেন্টেল পলিচি খিনি গোটেইখিনি পঢ়িব নালাগে, বাট ইউ শুড ন' দ্য মেইন কনচেপ্ট, নৰ্মেল কনচেপ্টটো জানিব লাগিব, কেতিয়া দিছিলে, কিহৰ কাৰণে দিছিলে, সেইখিনি বস্তু ধ্যান ৰাখিবা। তাৰপিছত অচিনোগ্ৰাফী, অচিনোগ্ৰাফী আমাৰ চিলেবাছত ইমান এটা নাই, বাট ষ্টিল অচিনোগ্ৰাফীৰ কুৱেশ্যনো আহে। চ' ইয়াতে মেইনলি টাইডৰ কনচেপ্টটো আহিব, যে নিপ টাইড কি, তাৰপিছত তোমাৰ হাইয়েষ্ট টাইড কেতিয়া হয়, চ' সেই কনচেপ্টটো থাকিব। অচিয়ান কাৰেন্টৰ কনচেপ্ট বহুত বেছি ইম্পৰ্টেণ্ট। এটা কুৱেশ্যন আহিছিলে যে যোনটো যেনেকে ৱাৰ্ম কাৰেণ্টছ বিলাক, চ' ৱাৰ্ম কাৰেণ্টক সুধি দিব কেইটামান কাৰেণ্ট দি পেলাই যে এইটো ৱাৰ্ম কাৰেণ্ট হয় নে কোল্ড কাৰেণ্ট হয়, তেনেকে গালফ ষ্ট্ৰীমটো এটা ৱাৰ্ম কাৰেণ্ট হয়, লেব্ৰেডৰ কাৰেণ্ট যদি দি দিয়ে সেইটো এটা কোল্ড কাৰেণ্ট হয়। চ' কোনখন মানে অচিয়ানত পোৱা যায়, চ' কোনটো পাৰ্টিকুলাৰ এৰিয়াত পোৱা যায়, সেই তেনেকুৱা কিছুমান কুৱেশ্যন দিব পাৰে। আৰু হয়তো ষ্টেটমেন্ট বেচিছতো দিব পাৰে, আৰু সুধিব পাৰে whether it is correct or not, A is correct or whether the B is correct, তেনেকুৱা কুৱেশ্যন কিছুমানো আহিব পাৰে। তাৰপিছত ইয়াৰ তলত আছে জিঅ'গ্ৰাফী অফ ইণ্ডিয়া আৰু নৰ্থ ইষ্ট ইণ্ডিয়া। চ' জিঅ'গ্ৰাফী অফ ইণ্ডিয়া আৰু নৰ্থ ইষ্ট ইণ্ডিয়া দুটাই বহুত বেছি ইম্পৰ্টেণ্ট পাৰ্ট হয় আমাৰ ইউ জি কৰ্চৰ, এণ্ড ইভেন ইন মানে মাষ্টাৰ্ছতো তোমালোকে সেইটো বস্তু পাবা। ইয়াৰ আণ্ডাৰত যদি তুমি চোৱা, ফাৰ্ষ্ট অফ অল উই হেভ ডিফাৰেণ্ট টাইপ অফ ৰিভাৰ্ছ আৰু ট্ৰিবিউটাৰিজ। চ' ফাৰ্ষ্ট অফ অল জিঅ'গ্ৰাফী অফ ইণ্ডিয়া আণ্ডাৰত নৰ্মেল খিনিতো আমি জানোৱেই, যেনেকে হৈ গ'ল আমাৰ লোকেশ্যন, তাৰপিছত কেইখন কাণ্ট্ৰিৰ লগত, ইণ্টাৰনেশ্যনেল কেইখন কাণ্ট্ৰিৰ লগত আমাৰ বৰ্ডাৰ আছে, চ' তোমালোকে বৰ্ডাৰ বিলাকৰ নাম চাব পাৰা, যে ৰেড ক্লিফ লাইনটো কাৰ কোন কেইখনৰ মাজত আছে, চ' সেই বেলেগ বেলেগ ধৰণৰ বৰ্ডাৰ নেম বিলাক সেইটো চাব পাৰা। লগতে কাৰ লগত হাইয়েষ্ট মেলি ইনলেণ্ড মানে বৰ্ডাৰ আছে, যেনেকে আমাৰ বাংলাদেশৰ লগত আছে,
ছেকেণ্ড কাৰ লগত আছে, থাৰ্ড কাৰ লগত আছে। চ' এইটো এচেণ্ডিং বা ডিচেণ্ডিং অৰ্ডাৰত দি দিব পাৰে, সুধিব পাৰে যে এচেণ্ডিং অৰ্ডাৰত কোনটো হ'ব, ডিচেণ্ডিং অৰ্ডাৰত কোনটো হ'ব। চ' তেনেকুৱা কুৱেশ্যনছ আহে। লগতে যোনটো আমাৰ টপিক অফ কেঞ্চাৰ, চ' উই অল ন' ডেট যোনটো আমাৰ টপিক অফ কেঞ্চাৰ আছে আমাৰ ইণ্ডিয়াৰ মাজেদি পাৰ হৈ গৈছে। চ' কেইখন ষ্টেট এই ইণ্টাৰট্ৰপিকেল কনভাৰ্জন জোনডালে পাৰ কৰিছে, চ' সেইটো আহি যাব পাৰে। এনেকে ধৰা A, B, C যে এইকেইখন ষ্টেট পাৰ কৰিছে, চ' কোনটো তোমাৰ অপশ্যন কাৰেক্ট, তেনেকুৱা কুৱেশ্যন আহিব পাৰে। লগতে বহুত বেছি ইম্পৰ্টেণ্ট পাৰ্ট হ'ল তোমাৰ ৰিভাৰ কেইখন। চ' যেতিয়া আমি ৰিভাৰৰ কথা কওঁ, উই হেভ ব্ৰহ্মপুত্ৰ, গংগা, দেন ইণ্ডাছ, তাৰপিছত তেওঁলোকৰ মেইন ট্ৰিবিউটাৰী কেইখন, লগতে ৰাইট বেংক ট্ৰিবিউটাৰী, লেফ্ট বেংক ট্ৰিবিউটাৰী, আৰু লগতে যদি আমি ব্ৰহ্মপুত্ৰ ক্ষেত্ৰত কওঁ, দেন যদি চাওঁ নৰ্থ বেংক, চাউথ বেংক ট্ৰিবিউটাৰীজ বিলাক, সেইখিনি তোমালোকে চাবা। লগতে সিহঁতে কোনকেইখন চিটিৰ কাষেৰে পাৰ হৈ গৈছে। চ' সেই তেনেকুৱা কুৱেশ্যনবোৰ আহিব পাৰে যে এই পাৰ্টিকুলাৰ নদীখন কোনখন চিটিৰ কাষেৰে পাৰ হৈ গৈছে, সেইটো আহিব পাৰে। লগতে তেওঁলোক ক'ৰ পৰা সেই নদী কেইখনৰ চ'ৰ্চ ক'ত বা সিহঁতৰ মাউথ ক'ত, যেনেকে তোমালোকে জানাই যে ইণ্ডাছ হওক, নৰ্মদা, তাপি, ইহঁতৰ মাউথ বা ইহঁতে মেইনলি গৈ পেলাই পৰে আমাৰ আৰেবিয়ান চিত। কিন্তু যদি আমাৰ চাওঁ মহানদী, গোদাবৰী, কৃষ্ণা, কাবেৰী, এইকেইখন তোমাৰ গৈ পেলাই পৰে আমাৰ বে অফ বেংগলত। চ' এই তেনেকুৱা কুৱেশ্যন কিছুমান আহিব পাৰে। ইয়াৰ আণ্ডাৰত তোমাৰ এশ্বৰী, ডেল্টা, চ' কোনকেইখন নদীত এশ্বৰী হয়, কোনকেইখন নদীত ডেল্টা হয়, সেইটো কুৱেশ্যন আহিব পাৰে। লগতে এনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে যে যেনেকে ধৰা, if there is a question that place of constant intermingling of fresh water and salt water, মানে fresh water যদি কওঁ like river water টো and salt water মানে ocean water টো, so য'ত intermingling হয় সেই particular area টো কি হয়, সেইটো তোমাৰ estuary হ'ব পাৰে, নে delta হয়, নে gulf হয়, নে bay হয়, তো তেনেকুৱা ধৰণৰ অপশ্যন কিছুমান আহে। So after that, যদি আমি যাওঁ, we have other things like population dynamics খিনি তোমালোকে study কৰিব পাৰা। Like তোমালোকে Census of India 2011 টো follow কৰিবা। তাৰ আণ্ডাৰত birth rate, sex ratio, literacy, so আমি ক'ব পাৰোঁ highest birth rate ক'ত হ'ব পাৰে, birth rate বা sex ratio কোনখন ষ্টেটত চবতকে বেছি, যেনেকে কেৰেলা চবতকে বেছি, চবতকে কম ক'ত, like as per 2011 I think হাৰিয়ানা হয়। চ' সেইটো অলপমান ডেটাবিলাক তোমালোকে আপ টু ডেট থাকিবা। লিটাৰেচি ৰেট ক'ত বেছি, ক'ত কম, হয়তো তোমালোকৰ কেইখনমান ষ্টেট দি দিব পাৰে আৰু সেইটো এচেণ্ডিং বা ডিচেণ্ডিং অৰ্ডাৰ দিব যে হাইয়েষ্ট ক'ত, নে ছেকেণ্ড হাইয়েষ্ট ক'ত, থাৰ্ড হাইয়েষ্ট ক'ত, সেইটো অপশ্যনত দি দিব পাৰে। চ' সেইখিনি বস্তু তোমালোকে ধ্যান দিবা। লগতে যেনেকে মিনাৰেল ৰিজন বিলাক সুধি দিব পাৰে যে হাইয়েষ্ট মেইনলি কোল কোনটো কোল ফিল্ডত পোৱা যায়, বা সুধি দিব পাৰে যে কেইখনমান কোল ফিল্ড দি পেলাই ক'ব যে কোনখনত কেইখনমান তোমাৰ মিনাৰেল ৰিজন দি দিব আৰু ক'ব পাৰে যে তাতে কোল পোৱা যায় নে আইৰণ ঔৰ বা কেনেকুৱা ধৰণৰ মিনাৰেলছ এটা দি দিব পাৰ্টিকুলাৰলি। তোমালোকে জাষ্ট ইণ্ডিকেট চাব লাগিব যে কোনখিনি ডমিনেণ্ট মিনাৰেল কোনটো হয়, সেইটো হিচাপত হয়তো মাৰ্ক কৰিব দিব পাৰে ন। চবতকে বেছি ইম্পৰ্টেণ্ট যদি ক'বলৈ যাওঁ ট্ৰাইব, চ' ইণ্ডিয়ান পাৰ্চপেক্টিভতে হওক বা নৰ্থ ইষ্টৰ পাৰ্চপেক্টিভতে হওক, ত' ইণ্ডিয়াৰ যোনবিলাক কনচেনট্ৰেচন থাকে, ট্ৰাইবেল কনচেনট্ৰেচন, চ' কোনকেইখন ষ্টেটত হাইয়েষ্ট ST আছে, কোনকেইখন ষ্টেটত ST নাই। ফৰ এক্সাম্পল পাঞ্জাৱত আই থিংক ST নাই, চ' সেইটো তোমালোকে চাবা। চ' তেনেকুৱা কনচেনট্ৰেচন হিচাপে হয়তো আহিব পাৰে। লগতে সুধি দিব পাৰে যে যোনটো তোমাৰ মুণ্ডা কমিউনিটি হয় বা মুণ্ডা ট্ৰাইব হয়, চবতকে বেছি ক'ত আছে তাৰ কনচেনট্ৰেচন, কোনখন ষ্টেটত আছে। তেনেকে আমাৰ যদি নৰ্থ ইষ্টত আমি আহো, নৰ্থ ইষ্টতো তেনেকে আপাতানি ট্ৰাইবটো ক'ত চবতকে বেছি পোৱা যায়, বা বড়ো ট্ৰাইবৰ কনচেনট্ৰেচন ক'ত চবতকে বেছি। তেনেকে তোমাক সুধি দিব পাৰে যে মনপা ট্ৰাইবটো আমি ক'ত চবতকে বেছি পাওঁ। চ' তেনেকুৱা ট্ৰাইবৰ কনচেনট্ৰেচন ৰিলেটেড কুৱেশ্যন বহুত আহে। আমাৰ টাইমত কমেও 3-4টা মান কুৱেশ্যন আহিছিলে। চ' সেই ট্ৰাইব ৰিলেটেড কুৱেশ্যন বিলাক ভালকে চাবা, সিহঁতৰ কনচেনট্ৰেচন ৰিলেটেড কুৱেশ্যন বিলাক। লগতে এচেণ্ডিং এণ্ড ডিচেণ্ডিং অৰ্ডাৰ, মানে হাইয়েষ্ট ক'ত, কোনখন ষ্টেটত, ছেকেণ্ড হাইয়েষ্ট ক'ত, থাৰ্ড হাইয়েষ্ট ক'ত, সেই পাৰ্টিকুলাৰ বস্তুখিনি তোমালোকে মনত ৰাখিবা। লগতে যদি চাওঁ মাউণ্টেইন ৰেঞ্জ কেইটা, চ' হাইয়েষ্ট আমাৰ ইণ্ডিয়াৰ যদি কওঁ হাইয়েষ্ট অল্টিটিউডৰ মাউণ্টেইন ৰেঞ্জ কোনটো হয়, সেইটো আহিব পাৰে। বা সুধি দিব পাৰে যে যেনেকে তোমাৰ ৰেঞ্জেছ কিছুমান আছে, জাস্কৰ ৰেঞ্জ, লাডাখ ৰেঞ্জ, কাৰাকোৰাম ৰেঞ্জ, চ' এইকেইটা কোনকেইটা হিমালয়, কোনটো ডিভিজনৰ ভিতৰত পৰে, যেনেকে ট্ৰান্স হিমালয় আণ্ডাৰত পৰে, তেনেকে পূৰ্বাঞ্চল হিমালয় আণ্ডাৰো কিছুমান কুৱেশ্যন দিব পাৰে। চ' সেইখিনি বস্তু তোমালোকে ধ্যান দিবা।
লগতে যদি নৰ্থ ইষ্টৰ কথা কওঁ, মেইনলি ব্ৰহ্মপুত্ৰ নদীখন, তাৰ ট্ৰিবিউটাৰিজ খিনি ক'ৰ পৰা ওলাইছে, তাৰ নৰ্থ বেংক ট্ৰিবিউটাৰী, চাউথ বেংক ট্ৰিবিউটাৰী, সেই ট্ৰিবিউটাৰিজ খিনি বহুত ভালকে চাব লাগিব। প্লাছ যদি চাওঁ তাৰ বাৰ্ডছ খিনি, দেন এনিমেল মানে বাৰ্ডছ এণ্ড এনিমেল মানে চেঞ্চুৰী, ৰিজাৰ্ভ, নেশ্যনেল পাৰ্কছ, ৰামচাৰ চাইটছ, যেনেকে আমি জানো আমাৰ যিটো দীপৰ বিল সেইটো এটা ৰামচাৰ চাইট হয়। চ' তাৰ ৰিলেটেড কুৱেশ্যন আহিব পাৰে। লগতে পপুলেশ্যন কম্পজিশ্যন আৰু লিটাৰেচি মানে ডেমগ্ৰাফিক ষ্ট্ৰাকচাৰটো ষ্টাডি কৰিব লাগিব। চ' সেইখিনি তোমালোকে চাবা। আৰু নৰ্থ ইষ্টত যদি আমি কওঁ তাৰ মিনাৰেল লাইক চবতকে আগত তোমাৰ কলফিল্ড কোনখন আছিলে, আৰু পেট্ৰলিয়াম চবতকে আগত ক'ত মানে আমি পোৱা গৈছিল, যেনেকে ডিগবৈ ৰিফাইনাৰীটো চবতকে পুৰণা। চ' সেইটো আহিব পাৰে। বা এনেকুৱা কুৱেশ্যনছো আহিব পাৰে যে এতিয়া প্ৰেজেন্ট কনটেক্সটত নৰ্থ ইষ্টত তোমাৰ হাইয়েষ্ট মানে প্ৰডাকশ্যন কোনখন অইল ফিল্ডৰ পৰা মানে পেট্ৰলিয়াম মানে আমি বেছি প্ৰডাকশ্যন হৈ আছে, সেইটোও আহিব পাৰে ষ্টেটমেণ্ট হিচাপে। দেন এইটো চ' সেইখিনি বস্তু ধ্যান দিবা। লগতে ইণ্ডিয়াৰ আণ্ডাৰত তোমালোকে ট্ৰান্সপৰ্টেশ্যন নেটৱৰ্কটো ষ্টাডি কৰিব পাৰা। যেনেকে নতুনকে ব্ৰিজ বিলাক বা নিউ ব্ৰিজ বিলাক কি কি হৈছে। চ' ফাৰ্ষ্ট ডেমখন কোনখন আছিলে, কোনখন নদীৰ ওপৰত কোনখন ডেম আছে। চ' সেই তেনেকে ডেম খিনি তোমালোকে ষ্টাডি কৰিব পাৰা। কোনটো হাইড্ৰ ইলেক্ট্ৰিচিটি প্ৰজেক্ট মানে ক'ত চলি আছে। চ' ইভেন এইটো কুৱেশ্যন আহিব পাৰে যে ইভেন ইন টাৰ্মছ অফ যদি চাওঁ এনাৰ্জি প্ৰডাকশ্যন, চ' এজ উই ন' ৰিনিউৱেবল এনাৰ্জিৰ মানে বহুত বেছি চলি আছে এতিয়া। চ' ৰিনিউৱেবল এনাৰ্জিৰ কাৰণে বা অল্টাৰনেটিভ এনাৰ্জি খিনি বহুত বেছি প্ৰডাকশ্যনৰ ক্ষেত্ৰত গভৰ্ণমেণ্টে স্কিমছ এণ্ড অল উলিয়াইছে। চ' যদি কৰিব পাৰে যে নৰ্থ ইষ্টত চবতকে বেছি হাইড্ৰ পাৱাৰ পটেঞ্চিয়েল ক'ত আছে। চ' তেনেকুৱা কুৱেশ্যন যদি আমি চাওঁ অৰুণাচল প্ৰদেশত আছে। চ' তেনেকুৱা কুৱেশ্যন আহিব পাৰে। আমাৰ টাইমত আহিছিলে যে চবতকে বেছি যিটো ইলেক্ট্ৰিচিটি প্ৰডাকশ্যন হয় কিহৰ পৰা হয়, মানে হাইড্ৰ ইলেক্ট্ৰিচিটিৰ পৰা হয়, থাৰ্মেল নে ত' তেনেকুৱা ধৰণৰ কুৱেশ্যন আহিছে। চ' এইটো থাৰ্মেল হয়। ত' সেই এনাৰ্জি প্ৰডাকশ্যনটো ক'ৰ পৰা বেছিকে হ'ব পাৰে, ক'ৰ পৰা মেইনলি কম হয়, সেই বস্তুটো তোমালোকে অলপ চাবা। চ' এইখিনিতো হৈ গ'ল তোমালোকৰ ফিজিকেল জিঅ'গ্ৰাফিৰ কথা। নাও হিউমেন জিঅ'গ্ৰাফি। চ' হিউমেন জিঅ'গ্ৰাফি আণ্ডাৰত ফাৰ্ষ্ট অফ অল যদি কওঁ পপুলেশ্যন জিঅ'গ্ৰাফি। চ' আণ্ডাৰ দ্য পপুলেশ্যন জিঅ'গ্ৰাফিৰ গ্ৰথ। গ্ৰথৰ কম্পনেণ্টছ বিলাক যেনেকে বাৰ্থ ৰেট, ডেথ ৰেট, চ' সিহঁতৰ ফৰ্মুলা লাইক গ্ৰুপ বাৰ্থ ৰেট কি হয়, জেনেৰেল ফাৰ্টিলিটি ৰেট কি হয়, ৰিপ্লেচমেণ্ট যিটো আমাৰ ৰেচিঅ' থাকে 2:1, এইটো কুৱেশ্যন বহুত আহে যে আমাৰ যিটো ৰিপ্লেচমেণ্ট মানে বাৰ্থ ৰিপ্লেচমেণ্ট থাকে সেইটো ৰেচিঅ'টো কি হয়, সেইটো সদায় 2:1, এইটো বহুতবাৰ কুৱেশ্যনত আহিছে। চ' সেইটো বস্তু চাবা। লগতে ৱৰ্ল্ড কনটেক্সটত, ইণ্ডিয়াৰ কনটেক্সটত, নৰ্থ ইষ্ট এণ্ড ইভেন আছামৰ কনটেক্সটত পপুলেশ্যন চাইজটো চাবা। সিহঁতৰ টটেল পপুলেশ্যন কিমান, লিটাৰেচি কিমান, টেক্স ৰেচিঅ' কেনেকুৱা। চ' আৰ্বান এণ্ড ৰুৰেল যিটো কম্পজিশ্যন হয় সেইটো ষ্টাডি কৰিব পাৰা। আৰু এপাৰ্ট ফ্ৰম দিছ যদি আমি চাওঁ নিউ কনচেপ্টবোৰ ষ্টাডি কৰিব পাৰা, যেনেকে মেলথিছ থিয়ৰী, দেন ডেমগ্ৰাফিক ট্ৰানজিশ্যন থিয়ৰী আছে। চ' সিহঁতৰ প্ৰেজেন্ট ডে ৰেলেভেন্স ইমান কনচেপ্ট খিনি নেলাগে যদিও ডেমগ্ৰাফিক ট্ৰানজিশ্যনৰ পেজ কেইটা চাব পাৰা। ইণ্ডিয়ান কনটেক্সটত তোমাৰ যোনটো 1901 to 1921 সেই ফেজটোক কি বুলি কোৱা হয়। চ' সেই ফেজটোক বেলি দ্য ফেজ অফ ষ্টেগনেণ্ট পপুলেশ্যন গ্ৰথ। চ' সেইটোৰ হয়তো তোমালোকৰ মানে কনচেপ্ট যে বাৰ্থ ৰেট হাই হয় এণ্ড দেন ডেথ ৰেটো হাই হয়। চ' আল্টিমেটলি পপুলেশ্যনটো কেনেকুৱা গ্ৰথ হ'ব। চ' দেট উইল বি ষ্টেগনেণ্ট পপুলেশ্যন গ্ৰথ। চ' তেনেকুৱা কুৱেশ্যন আহিব পাৰে। চ' আফটাৰ ডেট যদি আমি চাওঁ ইয়াৰ আণ্ডাৰত বাকী যেনেকে আৰু মেলথিছ থিয়ৰী কনচেপ্টটো চাব পাৰা। তাৰ এজাম্পচনৰ কুৱেশ্যন আহিব পাৰে যে যোনটো পপুলেশ্যন হয় সেইটো কেনেকে বাঢ়ে। ডেফিনেটলি পপুলেশ্যন উইল গ্ৰ' জিঅ'মেট্ৰিকেলি এণ্ড যোনটো আমাৰ ফুড ৰিচোৰ্চ হয় বা ফুড হয় সেইটো উইল গ্ৰ' এৰিথমেটিকেলি। এণ্ড তাৰ ডাবলিং পিৰিয়ডটো কিমান, যেনেকে 25 years হয়। চ' তেনেকুৱা সৰু সৰু কুৱেশ্যনছো মানে আহি যাব পাৰে। After that, we'll go to political geography. So, political geography ইমান এটা বেছি ইম্পৰ্টেণ্ট নহয় যদিও ইয়াতে তোমাৰ কিছুমান কনচেপ্ট আহিব পাৰে যেনেকে লেভেন কনচেপ্টটো কোনে দিছিলে, তেনেকে ফ্ৰেডৰিক ৰাইটে দিছিলে। চ' আফটাৰ ডেট ৰিমলেণ্ড কোনে দিছিল বা ৰিমলেণ্ড থিয়ৰীটো যেনেকে চাইক্লেনে দিছিলে। নাও হাৰ্টন থিয়ৰীটো কোনে দিছিল। চ' লগতে যোনবিলাক বাউণ্ডেৰী টাইপ, চ' উই হেভ ডিফাৰেণ্ট টাইপ অফ বাউণ্ডেৰী টাইপছ আছে, যেনেকে এণ্টিচিডেণ্ট বাউণ্ডেৰী হৈ গ'ল, কনচিকুৱেণ্ট বাউণ্ডেৰী হৈ গ'ল, জিঅ'মেট্ৰিক বাউণ্ডেৰী হৈ গ'ল। ত' সেই কনচেপ্ট বিলাক ধ্যান দিবা। তেনেকে সুধিব পাৰে যোনবিলাক এণ্টিচিডেণ্ট বাউণ্ডেৰী লাইক ইণ্ডিয়া আৰু পাকিস্তানৰ মাজৰ বাউণ্ডেৰীটো কি টাইপৰ বাউণ্ডেৰী হয়। ত' সেই কুৱেশ্যন বিলাক অলপ ধ্যান দিবা, সেইটো আহাৰ চান্স থাকে। লগতে যদি চাওঁ ছেটেলমেণ্ট জিঅ'গ্ৰাফী, ছেটেলমেণ্টটো ইমান এটা কনচেপ্ট নাহে যদিও তাৰ যোনবিলাক ইণ্টাৰনেল ষ্ট্ৰাকচাৰ থিয়ৰী আছে
যেনেকে কনচেন্ট্ৰিক জইন মডেল বা হাইৰাৰ্কি কনচেপ্ট। ত' কনচেন্ট্ৰিক জইন মডেলটো কোনে দিছিলে, যেনেকে লগতে চেন্ট্ৰেল থিয়ৰিটো কোনে দিছিল, চ' যেনেকে দিছিল। দেন হায়াৰকি চেডেলটন হায়াৰকি কনচেপ্ট। আকৌ যদি আমি চাওঁ ৰেংক চাইজ ৰুলটো কোনে দিছিলে, জিকে দিছিলে। প্ৰাইমেচিটি কনচেপ্ট তোমালোকে পাইছাই সেইবিলাক। চ' সেই কোনে দিছিল, মাৰ্ক জেফাৰচনে দিছিলে। চ' নৰ্মেল নৰ্মেল কনচেপ্ট বিলাক কোনে দিছিল এণ্ড দিয়াৰ মানে কোনটো টাইমত দিছিল, মানে ডেটছ কেইটা অলপ মনত ৰাখিব ট্ৰাই কৰিবা। তাৰপিছত যদি আমি চাওঁ ইকনমিক জিঅ'গ্ৰাফিৰ কথা, চ' আণ্ডাৰ ইকনমিক জিঅ'গ্ৰাফি মেইনলি সেই মডেলছবোৰে চাবা, যেনেকে ইণ্ডাষ্ট্ৰিয়েল লোকেশ্যন থিয়ৰী, দেন তাৰ আণ্ডাৰত এক্টিভিটিজ বিলাক, কলাৰ, চ' হোৱাইট কালাৰ জবছ বিলাক কোনবিলাক হয়, দেন ব্লু কালাৰ জবছ কোনবিলাক হয়, সেইখিনি তোমালোকে অলপ চাবা। লগতে প্ৰডাকশ্যন, ত' প্ৰডাকশ্যনৰ ক্ষেত্ৰত ৰাইচ প্ৰডাকশ্যন ক'ত বেছি, ক'ত কম, টি প্ৰডাকশ্যন ক'ত বেছি, ক'ত কম, ইণ্ডিয়ান পাৰ্চপেক্টিভত চাব পাৰা। লগতে SEZ মানে স্পেচিয়েল ইকনমিক জোন, সেই কনচেপ্ট বিলাক পাইছাই। দেন IT ইণ্ডাষ্ট্ৰিজ, দেন সেই বস্তুখিনি তোমালোকে ষ্টাডি কৰিব পাৰা। ইয়াতে যদি ইণ্ডাষ্ট্ৰিজ পোৱা, দেন ফুড লুজ ইণ্ডাষ্ট্ৰি কি হয়, দেন উই হেভ আদাৰ লাইক যদি আমি চাওঁ নলেজ বেছ ইণ্ডাষ্ট্ৰিজ কি হয়। চ' সেইখিনি বস্তু তোমালোকে ষ্টাডি কৰিব পাৰা যে on the basis of size, how you can differentiate or how you can distribute the industries. So agro-based industries are কি কি সোমাব, so সৰু সৰু কোৱেশ্যনছ এটা দি দিব পাৰে। ত' তাৰপিছত যদি চাওঁ আমাৰ ৰিজনেল ডেভেলপমেণ্ট, চ' এইটো বহুত বেছি ইম্পৰ্টেণ্ট হয়। ইয়াৰ আণ্ডাৰত যেনেকে কিউমুলেটিভ পজিচন থিয়ৰিজ বিলাক, মেইনলি থিয়ৰিখিনি, লগতে যেনেকে মিডল ইকনমিক গ্ৰোথ মডেলটো আছিলে, বা হিউমেন ডেভেলপমেণ্ট ইণ্ডেক্স। চ' তাৰপিছত সেইখিনি বস্তু ষ্টাডি কৰিব পাৰা। হিউমেন ডেভেলপমেণ্ট ইণ্ডেক্সটো কোনে দিয়ে, যেনেকে ইউনাইটেড নেশ্যন ডেভেলপমেণ্ট প্ৰগ্ৰামে কেতিয়া দিছিলে, 1992 আই থিংক, চাবা সেইটো। চ' সেইখিনি বস্তু ইম্পৰ্টেণ্ট হয়। বা কি কি ইম্পৰ্টেণ্ট ইণ্ডিকেটৰ্ছ হয়, লাইক লাইফ এক্সপেক্টেঞ্চি ইজ এন ইণ্ডিকেটৰ। তাৰপিছত সেইখিনি বস্তু লিটাৰেচি ৰেট হ'ব পাৰে। ত' এইখিনি বস্তু অলপ চাবা। নাও মেইন যদি আমি চাবলৈ যাওঁ জিঅ'গ্ৰাফিকেল থট, সেইখিনি আগতেও মেনশ্যন কৰা হৈছে। চ' আণ্ডাৰ জিঅ'গ্ৰাফিকেল থট যদি আমি চাওঁ, তোমালোকে এক্সাম দিলাই এবাৰ। চ' জিঅ'গ্ৰাফিকেল থটৰ আণ্ডাৰত গ্ৰীকৰ যোনখিনি কণ্ট্ৰিবিউশ্যন আছে, যেনেকে উই হেভ হোমাৰ। চ' হোমাৰে যেনেকে তোমাৰ চাৰিটা উইণ্ডৰ কথা কৈছিলে, নটাছ, ইউৰাছ, বৰাছ, জেফাইৰাছ। চ' সেইকেইটা নৰ্দাৰ্ণ উইণ্ড হয় নে ৱেষ্টাৰ্ণ উইণ্ড হয়, ইষ্টাৰ্ণ উইণ্ড হয়, সেই পাৰ্টিকুলাৰ বস্তুখিনি তোমালোকে অলপ চাবা। তাৰপিছত যেনেকে এনেক্সিমেটাৰ, চ' এনেক্সিমেটাৰ যোনটো ইনষ্ট্ৰুমেণ্ট দিছিলে, আমি জানো এষ্ট্ৰনট দিছিল। ত' সেই সুধিব পাৰে যে হু ইনভেন্টেড এষ্ট্ৰনট। চ' তেতিয়া তোমালোকে কি কৰিব লাগিব, এনেক্সিমেটাৰ। নাও যদি আমি চাওঁ হেৰডোটাছ, চ' হেৰডোটাছে এই কনচেপ্ট যে জিঅ'গ্ৰাফি should be treated historically and history should be treated geographically, এই পাৰ্টিকুলাৰ কনচেপ্টটো কোনে দিছিল, পাৰ্টিকুলাৰ ষ্টেটমেণ্টটো কোনে দিছিলে, দেন তোমালোকে জানাই যে সেইটো হেৰডোটাছে দিছিল। চ' সেই তেনেকুৱা ধৰণৰ কুৱেশ্যনছ বিলাক ইয়াতে আহে। তাৰপিছত সুধিব পাৰে যে জিঅ'গ্ৰাফি টাৰ্মটো কোনে কইন কৰিছিলে। বহুত সৰু সৰু কথা, হয়তো নাহিবও পাৰে, বাট তোমালোকৰ কনচেপ্টবোৰ ক্লিয়াৰ থকাটো ইম্পৰ্টেণ্ট। চ' ইয়াৰ আণ্ডাৰত যদি চাওঁ মেইনলি যেনেকে ইৰাটোস্থেনিছ আছে, চ' ইৰাটোস্থেনিছে কি কি ধৰণৰ কনচেপ্ট বিলাক প্ৰভাইড কৰিছিল, সেইখিনি তোমালোকে চাব পাৰা। অ'কে, চ' জিঅ'গ্ৰাফিকেল থটৰ কথা কৈ আছিলোঁ। ফাৰ্ষ্টত যেনেকে গ্ৰীকৰ কণ্ট্ৰিবিউশ্যনখিনি মই ক'লোৱেই। ফৰ এক্সাম্পল হিপাৰকাছ, এতিয়া সুধিব পাৰে যে যোনটো তোমাৰ ইকুইনক্স হয়, চ' ইকুইনক্স কোনে ফাৰ্ষ্টত দিছিলে, সেইটো হিপাৰকাছে দিছিল। তেনেকে তোমাৰ যোনটো এইটো এষ্ট্ৰলব আছিলে এটা, আৰু ইয়াতে আৰু বেলেগ বেলেগ ধৰণৰ ইনষ্ট্ৰুমেণ্টছ আছে, চ' সেইখিনি কোনে দিছিল, যেনেকে তোমাৰ কনচেপ্ট অফ মানে চাৰ্কলৰ যোনটো 360 ডিগ্ৰী, সেইটো কোনে দিছিলে, চ' ডেফিনেটলি দেট ৱাজ গিভেন বাই হিপাৰকাছ অনলি। দেন দ্য কনচেপ্ট অফ প্ৰজেকশ্যন from 2D to 3D, then the stereographic projection, orthographic projection. চ' সেইখিনিও মেইনলি হিপাৰকাছে প্ৰভাইড কৰিছিল। চ' তেনেকে সৰু সৰু কুৱেশ্যনছ কিছুমান আহিব পাৰে। লগতে সুধিব পাৰে যে হু ইজ ন'ন এজ এ ফাদাৰ অফ ৰিজনেল জিঅ'গ্ৰাফি। চ' উই অল ন' হি ইজ ষ্ট্ৰেব'। চ' সেইখিনি কনচেপ্ট আমি মানে ৰোমান কণ্ট্ৰিবিউশ্যনৰ আণ্ডাৰত আমি ষ্টাডি কৰিব পাৰোঁ। লগতে টলেমিৰ বুক কেইখন, যেনেকে টেট্ৰাপলিছ হৈ গ'ল, তাৰপিছত জিঅ'গ্ৰাফি হৈ গ'ল, আৰু আমাৰ যোনটো ষ্ট্ৰেব' আছে, ষ্ট্ৰেবৰ যোনখন বুক জিঅ'গ্ৰাফিকা, নহয় নট জিঅ'গ্ৰাফিকা বাট জিঅ'গ্ৰাফি আই থিংক, চাব লাগিব মই, আই এম লিটল বিট কনফিউজ, বাট that was divided into 17 volumes.
So even historical memory was there. So he was also the person who stated that geography should be studied in a chronological way, or geography is a chronology or choreographic science. So এইটো সুধিব পাৰে যে এই কনচেপ্টটো বা geographic chronology হিচাপে কোনে কৈছিলে, so সেইটো মেইনলি ষ্ট্ৰেব কৈছিলে। so সেই তেনেকুৱা কনচেপ্টবোৰ আহিব পাৰে। apart from that ইয়াতে বুক আৰু অথাৰ্ছ, so এইটো বহুত বেছি ইম্পৰ্টেণ্ট হয়, লাইক নট অনলি জিঅগ্ৰাফিকেল থট বাট যদি মই ক'বলৈ যাওঁ ডিফাৰেণ্ট টাইপৰ বুকছ আছে আমাৰ, যেনেকে আমাৰ টাইমত তোমাৰ যোনখন ইভলিউশ্যন অফ জিঅগ্ৰাফিকেল থট আছিলে, চ' সেইটো কোনে দিছে, চ' ইটছ এ ডিৰেক্ট কুৱেশ্যন গিভেন বাই মাজিদ হুছেইন অনলি, চ' হি ৰোড দ্য বুক। চ' তেনেকে যদি সুধিব পাৰে যে যোনখন আমাৰ ফাণ্ডামেণ্টেলছ অফ কাৰ্টগ্ৰাফী হয় সেইখন কোনে দিছে, চ' দেট ৱাজ ৰিটেন বাই আৰ পি মিশ্ৰা। চ' সেই তেনেকুৱা কুৱেশ্যন বিলাক তোমালোকে চাবা, যেনেকে চাইলেণ্ট স্প্ৰিং বুকখন কোনে লিখিছিলে। চ' আৰু তাৰপিছতে যোনবিলাক মডাৰ্ণ স্কুল অফ থট আছে, যেনেকে ব্ৰিটিছ স্কুল অফ থট, জাৰ্মান স্কুল অফ থট, আমেৰিকান স্কুল অফ থট। আৰু এটা কুৱেশ্যন বহুত মানে আহি থাকে যে হু আৰ নন এজ দ্য ফাউণ্ডাৰ অফ মডাৰ্ণ জিঅগ্ৰাফী। চ' দুজন আছে, এজন হ'ল কাৰ্ল লিটাৰ আৰু এলেকজেণ্ডাৰ ভান হাম্বল। চ' সেই দুটা তোমালোকে এই বস্তুটো তোমালোকে মনত ৰাখিবা, এইটো কুৱেশ্যন বহুত আহে। তাৰপিছত কোৱান্টিটেটিভ ৰিভলিউশ্যন, চ' হয়তো কোৱান্টিটেটিভ ৰিভলিউশ্যনৰ মেৰিটছ এণ্ড ডিমেৰিটছ কিছুমান আহিব পাৰে, তাৰ সেইটো হিচাপত কিছুমান কুৱেশ্যন ষ্টেটমেণ্ট হিচাপতো আহিব পাৰে। আৰু হয়তো ক্ৰিটিকেল ৰিভলিউশ্যন বুলি আহিব পাৰে। চ' যেতিয়া ক্ৰিটিকেল ৰিভলিউশ্যন আহিব তাৰ আণ্ডাৰত তোমালোকৰ যোনবিলাক কনচেপ্ট আছে, যেনেকে হিউমেনিষ্টিক জিঅগ্ৰাফী বা হিউমেনিষ্টিক এপ্ৰচ, তাৰপিছত বিহেভিয়ৰেল এপ্ৰচ, সেই কনচেপ্ট বিলাক আহে। আকৌ সুধিব পাৰে যে পেৰাডাইম কনচেপ্টটো কোনে দিছিলে, চ' সেই কোনে পষ্টুলেট কৰিছিল টাৰ্মটো, সেই তেনেকুৱা বস্তুবিলাক তোমালোকে চাবা। লগতে কিছুমান মডেলছ আছে তোমালোকে হয়তো পাইছা, যেনেকে গ্ৰেভিটি মডেল, ডিষ্টেন্স ডিকে মডেল। চ' তাৰ জাষ্ট এটা আইডিয়া ৰাখিবা, বিকজ এই যোনবিলাক গ্ৰেভিটি মডেল হৈ গ'ল বা ডিষ্টেন্স ডিকে মডেল হৈ গ'ল, এইবিলাক ডেফিনেটলি আমি জানো যে যোনবিলাক আমাৰ চায়েন্স হয়, যেনেকে চায়েন্সৰ পৰা এইখিনি বা ফিজিক্সৰ পৰা এইখিনি আমাৰ চিন্থেটাইজ কৰা হৈছে। তেনেকে যদি চাওঁ ডেভিড হাৰ্ভে যিখন বুক আছিলে এক্সপ্লেনেশ্যন অফ জিঅগ্ৰাফী, এইটো বহুতবাৰ মানে আহিছে। লগতে যেনেকে কনচেপ্ট কিছুমান আছে কচমচ, চ' যোনখন কচমচ বুক হয় কোনে লিখিছিলে, হাম্বলটে লিখিছিল। চ' এই তেনেকুৱা বস্তুবিলাক অলপ তোমালোকে ধ্যান দিবা। আপাৰ্ট ফ্ৰম দ্য জিঅগ্ৰাফিকেল থটত তোমাৰ হয়তো কিছুমান মেইনলি ডিবেটছ ইন বিটুইন হিউমেনিষ্টিক জিঅগ্ৰাফী এণ্ড উই হেভ বিহেভিয়ৰেল জিঅগ্ৰাফী, সেইটোৰ হিচাপত কিছুমান ডাইকটমিৰ কনচেপ্ট আহিব পাৰে। লাইক মই এটা কুৱেশ্যন দেখিছিলো তোমালোকৰ কটন ইউনিভাৰ্চিটি পেপাৰত, তাতে দিছিলে তলত যে কোনটো ডাইকটমি নহয়, যেনেকে এটা দিছিল ফিজিকেল এণ্ড হিউমেন জিঅগ্ৰাফী, ফিজিকেল ভাৰ্চেছ হিউমেন, দেন বিহেভিয়ৰেল ভাৰ্চেছ হিউমেনিষ্টিক। চ' তেনেকে 4টা অপশ্যন দিয়া হৈছিলে আৰু তাতে তুমি মানে টিক কৰিব লাগে কোনটো ডাইকটমি নহয়। চ' সেই বস্তুখিনি অলপমান জাষ্ট আইডিয়া এটা ৰাখিবা। চ' তেনেকে জিঅগ্ৰাফিকেল থটখন বহুত ভালকে তোমালোকে ষ্টাডি কৰিবা। তাৰপিছত আহি গ'ল ৰিম'ট চেন্সিং এণ্ড জি আই এছ। চ' এজ উই ন' আজিৰ দিনত ৰিম'ট চেন্সিং এণ্ড জি আই এছ ইজ ভেৰি মাছ ইম্পৰ্টেণ্ট ইন জিঅগ্ৰাফিকেল ষ্টাডি, নট অনলি জিঅগ্ৰাফিকেল ষ্টাডি বাট যিকোনো এটা আমি যেতিয়া মানে ষ্টাডি কৰো, লাগিলে যিকোনো ষ্টাডিয়ে নহওক, চ' ইন দ্য ফিজিকেল চাইন্সেছ, আৰ্ট চাইন্সেছ, চবতে মেইনলি এই জিঅগ্ৰাফিকেল মানে টুলটো মানে ৰিম'ট চেন্সিং এণ্ড জি আই এছ, জি পি এছ বহুত মানে ইউজ কৰা হয়। ইয়াৰ আণ্ডাৰত ৱেভলেংথ কনচেপ্টটো তোমালোকে ষ্টাডি কৰিবা, যেনেকে এচেণ্ডিং বা ডিচেণ্ডিং অৰ্ডাৰত ৱেভলেংথ টো ষ্টাডি কৰিবা। যেনেকে ভিপজিঅ'ৰ আমাৰ আছে, চ' ভিপজিঅ'ৰ হিচাপে কোনটো কালাৰৰ কিমান ৱেভলেংথ হয়, চ' সেইটো তোমালোকে ষ্টাডি কৰিব লাগিব। লগতে ফুল ফৰ্ম কিছুমান আহে, যেনেকে ডি বি এম এছ মানে ডাটাবেছ মেনেজমেণ্ট চিষ্টেম। লগতে ইনষ্ট্ৰুমেণ্টছ কিছুমানৰ কুৱেশ্যন আহিব পাৰে। চ' ফাংচনিং বিলাক আহিব পাৰে, যেনেকে জি পি এছৰ ফাংচনিং কি, জি আই এছৰ ফাংচনিং কি। চ' ইলেক্ট্ৰমেগনেটিক স্পেক্ট্ৰাম বিলাক তোমালোকে ষ্টাডি কৰিব লাগিব। ই এম আৰ কনচেপ্টটো তোমালোকে ক্লিয়াৰ ৰাখিবা। আৰু ছেটেলাইট বিলাক মানে চবতকে ফাৰ্ষ্টত কোনটো ছেটেলাইট লঞ্চ হৈছিলে, চ' সিহঁতৰ ডেটছ বিলাক, আৰু হয়তো ফটোগ্ৰামেট্ৰি মানে কি, তেনেকুৱা কুৱেশ্যন আহিব পাৰে। ইয়াৰ আণ্ডাৰত তোমালোকৰ যেনেকে এৰিয়েল ইমেজাৰী বা এৰিয়েল ফটোগ্ৰাফী, আৰু লগতে পাইছা সেইখিনি বস্তু যে ডেভেলপমেণ্ট ফেজটো মেইনলি ৰিম'ট চেন্সিং জি আই এছৰ। চ' সেই বস্তুখিনি প্ৰেজেণ্ট টাইম মানে কোনবিলাক হয় সেইখিনি মনত ৰাখিবা। তাৰপিছত জি পি এছৰ হিচাপত যদি চাওঁ, আমাৰ যিবিলাক যেনেকে ৰিজনেল জি পি এছ বিলাক, নভষ্টাৰ, নাভিক, চ' সেই বস্তুখিনি তোমালোকে চাবা। সেইটো কনচেপ্টবোৰ অলপ চাবা যে কেইটা ৰিজনেল মেইনলি আমাৰ জি পি এছ আছে, আৰু কোনটো কাণ্ট্ৰিৰ কোনটো হয়, চ' তেনেকে আমাৰ কোনটো হয়।
চ' সেইখিনি বস্তু চাবা। তাৰপিছত যদি চাওঁ প্ৰেক্টিকেল জিঅ'গ্ৰাফী, চ' প্ৰেক্টিকেল জিঅ'গ্ৰাফীৰ আণ্ডাৰত ফাৰ্ষ্ট ইয়াৰৰ পৰা লাষ্ট ছেমিষ্টাৰ যিমানখিনি প্ৰেক্টিকেল কৰিছিলা, এবাৰ তোমালোকে প্ৰেক্টিকেলছ বিলাক মানে থৰলি অলপ চাই যাবা যে বস্তু কিহৰ কাৰণে ইউজ হয়, যেনেকে যেতিয়া আমি ফৰ এক্সাম্পল ইফ ইউ আৰ প্ৰিপেয়াৰিং আ পপুলেশ্যন ডেঞ্চিটি মেপ, চ' আমি জানো যে পপুলেশ্যন ডেঞ্চিটি মেপ কৰাৰ লগে লগে আমাৰ মনলৈ এইটো আহে যে উই উইল প্ৰিপেয়াৰ আ কোৰ'প্লেট মেপ। চ' কৈছে যে পপুলেশ্যন ডেঞ্চিটি দেখাবৰ কাৰণে তুমি কোনটো ধৰণৰ থিমেটিক মেপ ইউজ কৰিব পাৰা বা তেনেকুৱা ধৰণৰ মেপ তুমি প্ৰিপেয়াৰ কৰিবা। চ' সেইটো তুমি কি হ'ব আমাৰ কি বুলি কয় আইচপ্লেট মেপ হ'ব বা ইয়া চ' আফটাৰ ডেট আইচপ্লেট মেপ বিলাক চৰি আইচপ্লেট মেপ নহয় চ' তেনেকুৱা ধৰণৰ মেপ বিলাক তুমি প্ৰিপেয়াৰ কৰিব পাৰিবা। মেপ আমি ইউজ কৰো যেতিয়া আইচ' লাইন আমি ড্ৰ কৰিব লাগে। ফৰ এক্সাম্পল যদি আমাৰ ৰেইনফল ডিষ্ট্ৰিবিউচন শ্ব' কৰিব লাগে, কুৱেশ্যন সুধিব পাৰে যে যদি ইফ ইউ হেভ টু শ্ব' দ্য ৰেইনফল ডিষ্ট্ৰিবিউচন ইন আছাম দেন হোৱাট টাইপ অফ মেপ ইউ উইল প্ৰিপেয়াৰ অৰ হোৱাট টাইপ অফ মিনি মানে কেনেকুৱা ধৰণৰ তুমি প্ৰিপেয়াৰ কৰিবা। চ' সেইটো হিচাপত আমি গম পাওঁ যে আইচপ্লেট মেপ বা আইচ' হাইট কনচেপ্টটো মনত ৰাখিবা। চ' ৰেইনফল ইকুৱেল ডিষ্ট্ৰিবিউচন অফ ৰেইনফলটো শ্ব' কৰিবৰ কাৰণে যোনটো লাইন থাকে সেইটোক আমি কি বুলি কওঁ, আইচ' হাইট বুলি কওঁ। ইকুৱেল টেম্পাৰেচাৰৰ লাইনটোক আমি আইচ'থাৰ্ম বা আইচ'থাৰ্মেল বুলি কওঁ বা সেইটো তুমি মনত ৰাখিবা। দেন ইকুৱেল এটমস্ফেৰিক প্ৰেচাৰ যদি আমি কওঁ দেট মিনছ সেইটো হ'ল আইচ' বাৰ। চ' তেনেকে আইচ'ক্ৰন, চ' বেলেগ বেলেগ কনচেপ্ট আছে, সেইটো কিন্তু মানে আহিবই বা তেনেকৈ আহে। চ' সেই বস্তুটো মনত ৰাখিবা। তাৰপিছত আণ্ডাৰ প্ৰেক্টিকেল জিঅ'গ্ৰাফী বিয়েৰিঙৰ কুৱেশ্যন আহে। তোমালোকে হয়তো পাইছা ফিফ্থ ছেমিষ্টাৰত চাৰ্ভে টেকনিক্স আছিলে, যেনেকে প্ৰিজমেটিক কম্পাছ চাৰ্ভে, দেন আমাৰ আছিল আৰু প্ৰিজমেটিক কম্পাছ চাৰ্ভে আছিলে, দেন থিয়ডলাইট নাছিল বাট আমাৰ ডাম্পিজ লেভেল আছিলে। চ' তাতে বিয়েৰিঙৰ কুৱেশ্যন কিছুমান আহে। চ' তোমালোকে অলপ হয়তো আমাৰ চিলেবাছত নাই বাট বিয়েৰিঙৰ কেলকুলেশ্যনটো কেনেকে মানে হয়, বিয়েৰিং কেনেকে আমি কেলকুলেট কৰিব পাৰো সেইটো অলপ চাই থবা। লগতে স্কেল কনভাৰ্জনৰ কনচেপ্ট কিছুমান আহিব যে স্কেলটো এনলাৰ্জ কৰিব লাগে, স্কেলটো মেইনলি কমাব লাগে। চ' সেই তেনেকুৱা কুৱেশ্যন কিছুমান আহিব পাৰে। লগতে টাইপছ অফ মেপ, চ' যদি আমি কওঁ লাৰ্জ স্কেল মেপ, যদি তোমালোকক কোৱা হয় যে কিছুমান অপশ্যন দিব কোৱা হ'ব যে কোনটো চবতকে মানে লাৰ্জ স্কেল মেপ হয়। আল্টিমেটলি আমি জানো লাৰ্জ স্কেল মানে কি, যেনেকে কেডাষ্ট্ৰিয়েল মেপ হৈ গ'ল লাৰ্জ স্কেল মেপ, আৰু স্মল স্কেল মেপ বুলি কোৱাৰ লগে লগে এখন এটলাছ আমাৰ স্মল স্কেল মেপ। চ' সেই কনচেপ্টটো সৰু সৰু কনচেপ্টত মনত ৰাখিবা। লগতে যেনেকে ৰেপ্ৰেজেন্টেটিভ টেকনিক বিলাক, যেনেকে বেনগ্ৰাফ, চ' বেনগ্ৰাফ আমি কিহৰ কাৰণে কি ৰেপ্ৰেজেন্ট কৰিবৰ কাৰণে ইউজ কৰো। তাৰপিছত যদি আমাৰ যেনেকে লাইন গ্ৰাফ, চ' সেইবিলাক আমি কিহৰে মানে কি শ্ব' কৰিব ইউজ কৰো। এতিয়া যদি আমাক কয় যে পপুলেশ্যন ট্ৰেণ্ড আমি দেখাব লাগে, চ' কি মানে হোৱাট টাইপ অফ ৰেপ্ৰেজেন্টেটিভ টেকনিক উই উইল ইউজ। ত' সেইটো টাইমত আমি ডেফিনেটলি লাইন গ্ৰাফ শ্ব' কৰিম, লাইন গ্ৰাফ দি আমি দেখাম। তেনেকে যদি আমাক কয় যে ৰেইনফল বা ৰেইনফল ডেফিচিয়েট বা ৰেইনফল চাৰপ্লাছটো দেখাব লাগে, চ' সেইটো আমি ইভাপ'ট্ৰান্সপিৰেচন সেইখিনি আমাক দেখাব লাগে। চ' সেই তেনেকুৱা গ্ৰাফ কিছুমান থাকে, সেইখিনি তোমালোকে পাইছাই। চ' সেইখিনি বস্তু তোমালোকে অলপ প্ৰেক্টিকেলৰ আণ্ডাৰত চাবা, প্ৰজেকশ্যনছ বিলাক চাবা, কেৰেক্টাৰিষ্টিক্স বিলাক চাবা। লগতে কিছুমান প্ৰেক্টিকেল আছে যেনেকে নিয়েৰেষ্ট নেইবাৰ এনালাইচিছ। চ' নিয়েৰেষ্ট নেইবাৰ এনালাইচিছৰ আণ্ডাৰত কিছুমান সিহঁতৰ ৰেঞ্জ থাকে। চ' সেইটো চাবা যে জিৰ' হলে কি হয়, 1 হলে কি হয়, 2 হলে কি হয়, চ' 2.14 হলে মেনলি কি হয়, সেই কনচেপ্টবোৰ তোমালোকে চাবা। লগতে কনচেপ্টবিলাক মনত ৰাখিবা, যেনেকে ব্ৰাঞ্চিং আমি ষ্টাডি কৰোৱে, যেনেকে তোমাৰ বাইফিকেশ্যন ৰেচিঅ' সেইটো বহুত আহে। চ' বাইফিকেশ্যন ৰেচিঅ'টো তোমালোকে চাবা, মানে অনলি জিঅ' বুলি নহয়, হয়তো এইটো তোমাৰ ডিব্ৰুগড় ইউনিভাৰ্চিটিতো আহিব পাৰে। কটনত মেইনলি কটনত তোমাৰ ষ্টেটমেন্ট বেছড কুৱেশ্যনে আহে। চ' এই প্ৰেক্টিকেল বেছড কুৱেশ্যন বিলাক জিঅ' এণ্ড ডিব্ৰুগড় ইউনিভাৰ্চিটিত বহুতখিনি আহে। চ' এই বাইফিকেশ্যন ৰেচিঅ' বা ষ্ট্ৰেহলাৰ মেথডটো কি হয়, সেই বস্তুখিনি তোমালোকে ক্লিয়াৰ ৰাখিবা নিজৰ কনচেপ্ট বিলাক। চ' ইলংগেশ্যন ৰেচিঅ' মানে কি, চ' সেইখিনি বস্তু চাবা। তাৰপিছত যদি চাওঁ ষ্টেটিষ্টিকেল টেকনিক, চ' ষ্টেটিষ্টিকেল টেকনিকৰ আণ্ডাৰত যেনেকে মেইন মিডিয়ান মড, মানে মেজাৰ্ছ অফ চেন্ট্ৰেল টেণ্ডেঞ্চি। চ' মই ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ এখন পেপাৰত পাইছো যে মিন উলিয়াব দিছে, চ' মড উলিয়াব দিছে, চ' তেনেকে সৰু সৰু বস্তুবিলাক উলিয়াব দিব পাৰে, সেই কনচেপ্টবোৰ চাবা। লগতে যেনেকে ডিছপাৰ্চন, চ' ৰেঞ্জ কেনেকে ওলাই, চ' সেই ৰেঞ্জৰ ফৰ্মুলাটো হয়তো আহিব পাৰে, বা এটা পাৰ্টিকুলাৰ ৰেঞ্জ মানে এটা পাৰ্টিকুলাৰ ডাটা ছেট দি দিব, ত' সেইটোৰ পৰা তোমালোকৰ ৰেঞ্জ উলিয়াব, চ' তেনেকুৱা কুৱেশ্যন আহে। লগতে চাৰ্ভেইঙৰ কথা মই ক'লোৱেই, তোমালোকে টি টেষ্ট পাইছা, টি টেষ্টৰ লেভেল অফ চিগনিফিকেন্স কোনটো হলে কিমান হয়, সেইখিনি বস্তু অলপ চাবা। চেম্পলিং কনচেপ্টটো চাবা, যেনেকে প্ৰবেবিলিটি চেম্পলিঙৰ আণ্ডাৰত কি কি আহে, আৰু তাৰপিছত নন প্ৰবেবিলিটি চেম্পলিঙৰ আণ্ডাৰত কি কি আহিব, চ' সেইখিনি অলপ
বস্তুবিলাক ক্লিয়াৰ ৰাখিবা ফৰ এক্সাম্পল যদি তোমাক সোধে যে এটা পাৰ্টিকুলাৰ ৰিজন আছে য'ত যোনখিনি পিপল আছে দে আৰ ডাইভাৰ্চিফাইড ডেট মিনছ সিহঁতৰ কালাৰ ক্ৰিড সিহঁতৰ মানে ৰিলিজন এভৰিথিং ইজ ডিফাৰেণ্ট ফ্ৰম ওৱান এনাডাৰ চ' সেইটো পাৰ্টিকুলাৰ এৰিয়া তুমি যদি ছাৰ্ভে কৰিব লাগে কেনেকুৱা ধৰণৰ চেম্পলিং কৰিলে তোমাৰ কাৰণে ভাল হ'ব ডেফিনেটলি আমি তেতিয়া ষ্ট্ৰেটিফাইড চেম্পলিং ইউজ কৰিম সেইটোত মেইনলি কি কৰা হয় এটা পাৰ্টিকুলাৰ মানে কণ্ডিশ্যনৰ ওপৰত বা ক্ৰাইটেৰিয়াৰ ওপৰত যোনটো আমাৰ ৰিজন আছে তাক ধুনীয়াকৈ ভাগ কৰি পেলাই তাৰ পৰা আমি চেম্পলবিলাক মানে আমি লওঁ চ' সেইটো আমাক মানে ভাল একুৰেচি এটা প্ৰভাইড কৰে চ' তেনেকুৱা কুৱেশ্যনছবিলাকো হয়তো আহিব পাৰে চ' চাব পাৰা তেনেকুৱা কুৱেশ্যনছো আহে মেইনলি ত' সেইখিনি বস্তু ধ্যান দিবা লগতে নৰ্মেল ডিষ্ট্ৰিবিউশ্যনৰ কনচেপ্ট চ' হয়তো নৰ্মেল ডিষ্ট্ৰিবিউশ্যনৰ কেৰেক্টাৰিষ্টিক্স কেইটামান দি দিব পাৰে চ' যদি মানে তাতে আহিব পাৰে যে হাইলি স্কিউড হ'লে কেনেকুৱা হ'ব বা মানে পজিটিভলি স্কিউড নেগেটিভলি স্কিউড চ' সেই কনচেপ্টবিলাক তোমালোকে চাবা ইয়াৰ আণ্ডাৰত কিছুমান চিজ স্কোৱাৰ আছে টেষ্ট আছে আৰু বেলেগ বেলেগ ধৰণৰ যেনেকৈ ৰিগ্ৰেশ্যন এনালাইচিছ কোৰিলেশ্যন এনালাইচিছ তাৰ আণ্ডাৰত কোনে কোনে দিছিলে যেনেকৈ আমি চ' কাৰ্ল পিয়াৰচন্স মেথড আছিলে চ' স্পেয়াৰমেন ৰেংক কোৰিলেশ্যন মেথড আছিলে চ' সেইবিলাক অলপ চাই যাবা সিহঁতৰ মানে নেগেটিভ হ'লে কি হয় পজিটিভ হ'লে কি হয় চ' সেইখিনি বস্তু অলপ চাবা লগতে ইয়াত যদি মেইন যদি তোমালোকে ধ্যান দিব লাগে থিয়ৰিজখিনি বহুত ভালকে চাবা চ' থিয়ৰী তোমালোকে জানাই ইভেন জিঅ'মৰ্ফলজিটো পাবা ক্লাইমেটলজিত থিয়ৰী বুলি নাই বাট সেই ক্লাছিফিকেশ্যনছখিনি চাবা লগতে যদি চাওঁ আৰ্বান জিঅ'গ্ৰাফিৰ পাৰ্চপেক্টিভত ইণ্টাৰনেল ষ্ট্ৰাকচাৰ থিয়ৰীবিলাক চাবা দেন কনচেপ্ট লাইক প্ৰাইমেট চিটি দেন ছেটেলমেণ্ট হায়াৰকি চেণ্ট্ৰেল প্লেচ থিয়ৰীৰ পৰা বহুত কুৱেশ্যন আহে সেইটো চাবা দেন ডেম'গ্ৰাফিক কুৱেশ্যন আহে গ্ল'বেল পাৰ্চপেক্টিভতো আহিব পাৰে এণ্ড ইণ্ডিয়ান পাৰ্চপেক্টিভতো আহিব পাৰে চ' সেইখিনি চাবা দেন ট্ৰাইবছ দেন পপুলেশ্যন ডাইনামিক্সখিনি ৰিভাৰ্ছ এইখিনি ক'লোৱেই এটা বস্তু চাব পাৰা যে ৰিভাৰখিনি এণ্টিচিডেণ্ট হয় নে কনচিকুৱেণ্ট হয় ৱেডাৰ দ্য ৰিভাৰ ইজ ব্ৰেডেড হয় নে কেনেকুৱা বা ডেণ্ড্ৰেটিক পেটাৰ্ণ সেইটো পেটাৰ্ণটো ষ্টাডি কৰিব পৰা এইটো কুৱেশ্যন আহে আৰু দেন বুকছখিনিৰ কথা ক'লোৱেই চ' কাৰ্টগ্ৰাফি আণ্ডাৰত প্ৰজেকশ্যনছবিলাক চাবা স্কেল কনভাৰ্জনবিলাক চাবা দি দিব পাৰে যে এটা পাৰ্টিকুলাৰ এখন মেপৰ যদি স্কেল 1:2 মানে RF টো 1:50,000 হয় তেনে আল্টিমেটলি তাতে তোমাৰ যদি এটা 10 চেণ্টিমিটাৰ ইনটু 10 চেণ্টিমিটাৰ এটা স্কুৱাৰ বক্স থাকে দেন আল্টিমেটলি তাৰ এৰিয়াটো কিমান হ'ব ত' তেনেকুৱা কুৱেশ্যন আহিব পাৰে আচলতে চ' সেই তেনেকুৱা কুৱেশ্যনবিলাক অলপ বিচাৰি মেলি চাবলৈ ট্ৰাই কৰিবা লগতে বায়'কেমিকেল চাইকেল ক'লোৱেই তাৰ আণ্ডাৰ প্ৰচেছবিলাক যেনেকৈ ইউট্ৰফিকেশ্যন মানে কি বা এমনিফিকেশ্যন মানে কি সেইটো কোনটোৰ লগত ৰিলেটেড যেনেকৈ নাইট্ৰজেন চাইকেলৰ লগত ৰিলেটেড সেইখিনি চাবা দেন আছিলে যেনেকৈ প্ৰেজেণ্ট ইজ এ কি টু দ্য পাষ্ট সেইটো আমি জিঅ'গ্ৰাফি আণ্ডাৰত শুনিয়ে থাকো কোনে দিছিলে জেমছ হাটনে দিছিল দেন কনচেপ্ট অফ কেটাষ্ট্ৰফিজম কোনে দিছিলে সেইটো আহিব পাৰে বা প্লেট টেকটনিক থিয়ৰী কোনে দিছিল প্লেটৰ কনচেপ্টটো কোনে দিছিলে তাৰপিছত এনেকুৱা কুৱেশ্যন আহিব পাৰে যে যোনবিলাক কণ্টিনেণ্ট কলাইজনৰ কাৰণে কেনেকুৱা ধৰণৰ বেলি লেণ্ডফৰ্ম ক্ৰিয়েট হয় দেন কণ্টিনেণ্ট অ'চিয়ান কলাইজনৰ কাৰণে কেনেকুৱা লেণ্ডফৰ্ম ক্ৰিয়েট হয় চ' সেই প্লেট বাউণ্ডেৰী কনচেপ্টটো অলপ তোমালোকে ধ্যান দিবা তাৰ আণ্ডাৰত যোনবিলাক IPCC ৰিপৰ্ট থাকে যেনেকৈ ক্লাইমেট চেঞ্জৰ ৰিপৰ্ট প্ৰেজেণ্ট কনটেক্সটত অলপ ক্লাইমেট চেঞ্জৰ ওপৰত তোমালোকে ষ্টাডি কৰি যাবা গ্ল'বেল ৱাৰ্মিঙৰ ওপৰত কাৰণ সেইটোৰ হিচাপত বহুতখিনি ষ্টেটমেণ্ট কুৱেশ্যন আহে মেইনলি যোনবিলাকে কটনৰ কাৰণে প্ৰিপেয়াৰ কৰি আছা চ' কটনৰ কাৰণে সেইখিনি বহুত বেছি ইম্পৰ্টেণ্ট হয় মানে ক্লাইমেট চেঞ্জৰ কনচেপ্টটো আৰু নৰ্থ ইষ্টত মেইনলি বেছিকৈ প্ৰিফাৰেঞ্চ দিবা নৰ্থ ইষ্টৰ ষ্টাডিটোক যেনেকৈ নৰ্থ ইষ্টত হায়েষ্ট ৰাবাৰ প্লান্টেশ্যন ক'ত হয় চ' আই থিংক মিজোৰামত হয় চ' নহ'ব পাৰে অলপ তোমালোকে এইবিলাক বস্তু মানে আপ টু ডেট থাকিবা চ' তেনেকুৱা কুৱেশ্যনছ আহিব পাৰে বা এতিয়া যেনেকৈ তোমালোকৰ পাম অইল চ' সেইটো পাম অইল মানে নতুনকৈ ইন্ট্ৰডিউচ কৰা হৈছে চ' ক'ত কৰা হৈছে চ' কাৰ্বি আংলং প্লেটত চবতকৈ বেছি কেনেকুৱা ধৰণৰ মিনাৰেল পোৱা যায় চ' সেইখিনি বস্তু চাবা লগতে ৰেলৱে নেটৱৰ্কছবিলাক আৰু নতুনকৈ হোৱা ব্ৰিজেছবিলাক আমাৰ নৰ্থ ইষ্টৰ আছাম ৰিলেটেড সেইবিলাক চাবা চ' তাৰপিছত যোনবিলাক পেৰিহেলিয়ান কনচেপ্ট আছে ক্লাইমেটলজি আণ্ডাৰত এপিহেলিয়ান ছামাৰ চলিষ্টিছ কেতিয়া হয় উইণ্টাৰ চলিষ্টিছ কেতিয়া হয় দেন ভাৰ্নেল ইকুইনক্স অটমনেল ইকুইনক্স সেই কনচেপ্টবিলাক সৰু সৰু বাট চাবা সেইখিনি হয়তো ষ্টেটমেণ্ট হিচাপেও আহিব পাৰে বা ডিৰেক্ট কুৱেশ্যনো আহিব পাৰে বিকজ যদি আমি চাওঁ গুৱাহাটী ইউনিভাৰ্চিটি এজ ৱেল এজ ডিব্ৰুগড় ইউনিভাৰ্চিটিত ষ্টেটমেণ্ট কুৱেশ্যন ইমান বেছি নাহে চ' ডিৰেক্ট কুৱেশ্যনেই আহিব বাট ত' সেই কুৱেশ্যন কেইটা কৰিবৰ কাৰণে এটেম্প কৰিবৰ কাৰণে কনচেপ্টবোৰ কিন্তু ক্লিয়াৰ হ'ব লাগিব দেন কিছুমান কনচেপ্ট আছে যেনেকৈ ইয়ন এৰা ইপক চ' সেই কনচেপ্টবোৰ অলপ চাবা লগতে যোনটো আমাৰ মই কৈছিলোঁ যে টপিক অফ কেঞ্চাৰ সেই টপিক অফ কেঞ্চাৰটো কেইখন ষ্টেটেৰে পাৰ
বা আমাৰ নৰ্থ ইষ্টৰ লগত কোনকেইখন চ' এটা কুৱেশ্যন আহিছিলে যে যোনখন আমাৰ আছাম হয় চ' সেই আছামখনৰ লগত এইখন ষ্টেট মানে চাৰাউণ্ডিং হিচাপে বাউণ্ডেৰী মানে কানেক্ট হৈ আছে মানে আমাৰ অসমৰ লগত এইখন ষ্টেট কানেক্ট হৈ আছে তেতিয়া দি দিব তোমালোকক যে নম্বৰ হিচাপে দি দিব যে 6খন কানেক্ট হৈ আছে নে 5খন কানেক্ট হৈ আছে ফৰ এক্সাম্পল যদি আমি আছামৰ মোৰ টাইমত মানে 2023 যোনটো এন্ট্ৰেন্স হৈছিলে তাতে এইটো কুৱেশ্যন আহিছিল যে আছামৰ লগত এইখন ষ্টেট কানেক্ট হৈ আছে চ' আমি জানো যে আছামৰ লগত অৰুণাচল প্ৰদেশ দেন ৱেষ্ট বেংগল তাৰপিছত আমাৰ মেঘালয়া দেন ত্ৰিপুৰা মিজোৰাম মণিপুৰ নাগালেণ্ড চ' আল্টিমেটলি 7খন বাট কিছুমানৰ এইটো মানে আমি মেক্সিমাম পাহৰি যাওঁ যে ৱেষ্ট বেংগলখনো অলপ হলেও আমাৰ লগত মানে কানেক্ট হৈ আছে আমি জানো যোনটো আমাৰ চিকেন নেক হয় চ' সেই চিকেন নেকটোৰ লগত মানে কানেক্ট হৈ আছে চ' আল্টিমেটলি 7টা ষ্টেট কানেক্ট হৈছে চ' তেনেকুৱা বস্তুবিলাকো আহে চ' চাবলৈ গ'লে বহুত বেছি টাফ নাহে কুৱেশ্যনছ বিলাক খালি যদি তোমালোকে বস্তুখিনি অলপ ধ্যান দি বা কনচেপ্টখিনি ক্লিয়াৰ কৰি ৰাখা দেন ইজিলি তোমালোকে গোটেইখিনি কৰিব পাৰিবা চ' সেইখিনিয়ে মেইন ইম্পৰ্টেণ্ট আছিলে যদি ইফ ইউ অল হেভ এনি ডাউটছ দেন ইউ কেন আস্ক মি জিঅ' ফৰ্ম ফিল আপটো তোমালোকৰ অহা নাই জিঅ' ফৰ্ম ফিল আপটো তোমালোকৰ ক'ব গ'লে অহা মে লাষ্টলৈ আহিব লাগে আৰু যোৱাকালি তোমালোকৰ ডেটটো দিয়া গৈছে যেতিয়া তোমালোকৰ যে কোন তাৰিখে এক্সাম হ'ব কোন তাৰিখে তোমালোকৰ এতিয়া এক্সাম আছে গম পাইছে তোমালোকে 9, 10, 11 এতিয়া আৰু ডেটকেইটা প্ৰপাৰলি তোমালোকৰ দিয়া নাই যে কোন তাৰিখে তোমালোকৰ এণ্ট্ৰেঞ্চটো আছে বাট এতিয়া যিমানখিনি গম পাইছোঁ আমাৰ এই মাহৰ লাষ্টলৈ বা জুনৰ একদম ষ্টাৰ্টিঙত তোমালোকৰ ফৰ্ম ফিল আপটো অ'পেন হৈ যাব জিঅ'ৰ কাৰণে ঠিক আছে ঠিক কুৱেশ্যন আছে দাদা পেপাৰ থেংক ইউ পেটাৰ্ণ চেঞ্জ হৈ থাকেনে ভাগ্যশ্ৰী তোমাক সোধা গৈছে যে কুৱেশ্যন পেপাৰ পেটাৰ্ণটো চেঞ্জ হৈ থাকে নেকি আৰু ময়ো এটা কথা এড কৰি দিছোঁ যে ভাগ্যশ্ৰী তোমাকো আকৌ এবাৰ এড কৰিছোঁ যে তোমাৰ জিঅ' কুৱেশ্যন পেপাৰ নাপায় যেতিয়া এতিয়া জিঅ'ৰ কাৰণে তোমাৰ ষ্টুডেণ্টসকলে কি পেটাৰ্ণ মানে কি কুৱেশ্যন পেপাৰৰ পেটাৰ্ণখিনি ফ'ল' কৰিব পাৰিব তাহাঁতে এতিয়া কটনৰ পায় ডিব্ৰুগড়ৰ পায় ফাৰ্ষ্টটো হ'ল আমাৰ যোনখন যিহেতু এইটো মানে পেপাৰ আমি আগতে নাপাওঁ আৰু আনিবলৈ নিদিয়ে পেপাৰ কেইখন চ' ইমান নাই যে কুৱেশ্যন বিলাক তাৰ পেটাৰ্ণটো চেঞ্জ হৈ থাকে নেকি বাট যিমানখিনি দেখিছো আমাৰ চিনিয়ৰ্ছে আমাক যিমানখিনি কৈছিলে সেইটো হিচাপত চেম তেনেকুৱা পেটাৰ্ণৰে কুৱেশ্যন আহিছে যেনেকে টাইপছ অফ কুৱেশ্যন যিখিনি মই ক'লো ধৰক টাইপছ অফ কুৱেশ্যন সিহঁতৰো আহিছিল আমাৰো আহিছে বুকৰ এটা কুৱেশ্যন মানে বুক এণ্ড অথৰৰ আহে চ' সেইটো আহিছিলেই জিঅ'গ্ৰাফিকেল থট ৰিলেটেড কুৱেশ্যনছ বিলাক মানে আহিবই ত' আহিছেই আৰু কিছুমান বস্তু আছে যোনবিলাক স্পেচিফিক হয় সেইটো হয়তো আগৰ আৰু নেটৰ ৰিলেটেড কুৱেশ্যন চ' নেটত মেইনলি কি হয় নেটৰ চিলেবাছটো বহুত বেছি ভাষ্ট হয় আৰু সেইটো হিচাপত বহুত বেছি কনচেপ্ট আমাৰ ক্লিয়াৰ হ'ব লাগিব আৰু তাতে ষ্টেটমেণ্ট ৰিলেটেড কুৱেশ্যন বহুত আহে চ' তেনেকুৱা কুৱেশ্যন ইমান এটা মানে গুৱাহাটী ইউনিভাৰ্চিটিত নাহে বা ইভেন ডিব্ৰুগড় ইউনিভাৰ্চিটিতো আমি নাপাওঁ কিন্তু কটন ইউনিভাৰ্চিটিত আহিব পাৰে কটন ইউনিভাৰ্চিটিৰ পেটাৰ্ণটো একদম মানে নেটৰ টাইপে মানে পুৰা ফুল্লি ষ্টেটমেণ্ট বেছড হয় চ' মেক্সিমাম কুৱেশ্যন ষ্টেটমেণ্টে আহে তাত আৰু গুৱাহাটী ইউনিভাৰ্চিটিৰ কাৰণে আমি আপোনাৰ কটন ইউনিভাৰ্চিটি পেপাৰ প্ৰেক্টিচ কৰিব পাৰোঁ লগতে ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ যদি আমি 4 to 5 years পেপাৰ প্ৰেক্টিচ কৰিব পাৰোঁ সেইখিনি মানে বহুত বেছি ভাল হ'ব মই কৰিছিলোঁ 2022 2021 দেন 2020 দেন 2019 এই গোটেইখিনি পেপাৰ যদি কৰিব পাৰে মানে মেক্সিমাম কুৱেশ্যন ছেমে আহে তেনেকুৱা ধৰণৰে আহে কাৰণ চিলেবাছটো একে ধৰণৰ হয় জিউৰ আৰু ডিউৰ চিলেবাছটো ছেম হয় কিন্তু কটন ইউনিভাৰ্চিটিৰ কুৱেশ্যনছ বিলাক মানে ষ্টেটমেণ্ট বেছ আহে চ' যদি তেওঁলোকে নেটৰ যোনখন বুক থাকে যেনেকে আৰিহান্তৰ বুক থাকে চ' সেইখিনি পঢ়িলেও আচলতে পিছফালে কুৱেশ্যনছ কিছুমান থাকে সেইখিনি কৰিলেও সিহঁতৰ কনচেপ্টটো ক্লিয়াৰ হ'ব কিন্তু ইমান নেটত বা নেট দিবৰ কাৰণে যিমানখিনি কনচেপ্ট লাগিব সিমানখিনি ইমান ইনডেপ্থ পঢ়িব নালাগে ইয়াতে জাষ্ট নৰ্মেলি বস্তুখিনি পঢ়ি গ'লেই হ'ল আৰু ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ পেপাৰখিনি ভালকে চল্ভ কৰিলে জিউৰ কাৰণে আচলতে হৈ বুক মানে ধৰক মই আপোনাৰ গ্ৰেজুৱেশ্যনৰ টাইমতেই আৰিহান্তৰ যোনখন নেটৰ কাৰণে থাকে হয় সেইখন হয় বুক লৈছিলোঁ অ'কে চ' সেইখিনি আপোনাৰ চেমিষ্টাৰৰ কাৰণেও মানে বহুতখিনি কামত দিয়ে প্লাছ আপোনাৰ এন্ট্ৰেন্সৰ কাৰণেও মানে কামত দিয়ে চ' নেটৰ সেই ছেকেণ্ড পেপাৰ মানে যোনখন মেইন ডমেনৰ পেপাৰৰ বুকখন ল'ব পাৰে তেওঁলোকে মানে পিছত নেটতো কামত দিব মাষ্টাৰ্ছতো কামত দিব মানে এন্ট্ৰেন্সৰ ক্ষেত্ৰতো কামত দিব অ'কে আৰু এটা কুৱেশ্যন আহিছে যে প্ৰেক্টিকেলছৰ পৰা কিবা কুৱেশ্যন আহে নেকি
প্ৰেক্টিকেলছবিলাকৰ পৰা তোমালোকৰ ফাৰ্ষ্ট চেমৰ পৰা 6 চেমলৈ? হয় হয়, তাৰ পৰা আপোনাৰ বহুতখিনি কুৱেশ্যনছে আহে প্ৰেক্টিকেলৰ পৰা, ঠিক আছে যেনেকে আপোনাৰ ধৰক প্ৰজেকশ্যন ৰিলেটেড কুৱেশ্যন বিলাক, আকৌ ৰিভাৰ বেচিন ৰিলেটেড কুৱেশ্যন বিলাক, যেনেকে বাইফাৰ্কেশ্যন ৰেচিঅ' সেইটো আহিব পাৰে, আৰু মেপ বিলাক আহিব পাৰে যে কোনটো মানে কিবা এটা পাৰ্টিকুলাৰ বস্তু ফিনমিনা চল্ভ কৰিবৰ কাৰণে আমি কেনেকুৱা ধৰণৰ মেপ ইউজ কৰোঁ সেইটো আহিব পাৰে, আৰু লগতে স্কেল কনভাৰ্জন বিয়াৰিঙৰ কুৱেশ্যন, চ' প্ৰজেকশ্যন খিনি আহিব পাৰে, সেইখিনি আহে, অ'কে আৰু ষ্টেটিষ্টিকেলৰ পাৰ্টটোৰ পৰা বহুত কুৱেশ্যন আহে। অ'কে আৰু তোমাৰ ডিব্ৰুগড় ইউনিভাৰ্চিটি কুৱেশ্যন পেপাৰ কোনোবা সুধি আছিলা তুমি পৰিস্মিতা, মই তোমালোকৰ গ্ৰুপত দিছিলোঁ চাগে, মই আকৌ এবাৰ শ্বেয়াৰ কৰি দিম, ঠিক আছে, গ্ৰুপত তোমালোকৰ ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ কুৱেশ্যন পেপাৰকেইটা আৰু কটনৰো মই পালে শ্বেয়াৰ কৰি দিম তোমালোকক, ঠিক আছে, গ্ৰুপত তোমালোকক দি দিয়া যাব। চ' তোমালোকে কুৱেশ্যন পেপাৰকেইটা পাৰিলে প্ৰিণ্ট কৰি ল'বা, প্ৰিণ্ট কৰি ল'লে মানে থাকি যায়, মানে ফ্ৰণ্টত লৈ পেলাই পঢ়াটো হেৰিটো বেলেগ হয়তো, তোমালোকৰ মোবাইলত থকাটো উৰি যাব, মোবাইলৰ পৰা নাইকিয়া হৈ যাবগৈ, তেনেকুৱা বহুত প্ৰব্লেম হয়, বা মোবাইলত চাই পেলাই পঢ়াটো দিগদাৰ হৈ যাব পাৰে, তো পাৰিলে প্ৰিণ্ট কৰি ল'বা, প্ৰিণ্ট কৰি ল'লে বেছি ভাল হয় তোমাৰ, ঠিক আছে। কিন্তু প্ৰাচুৰ্য দা ইমান ধুনীয়াকে আৰু মেইন কথা হ'ল আজি নেটৱৰ্কৰ ইছ্যুৰ কাৰণে মানে বহুতখিনি প্ৰব্লেম হ'ল, চ' চৰি চবকে, আই হোপ নেক্সট ছেশ্যনটোত যাতে এইখিনি প্ৰব্লেম নহয়, এণ্ড আই উইল ট্ৰাই যাতে আৰু ভালকে তোমালোকক কিবা যদি ডাউটছ থাকে সেইখিনি ক্লিয়াৰ কৰিব পাৰোঁ, আৰু কিবা যদি ডাউট থাকে তোমালোকে ক'ব পাৰিবা, আৰু নেক্সট ছেশ্যনটোত আই উইল ট্ৰাই ডেট সেই ডাউটখিনি ক্লিয়াৰ কৰিব। থেংক ইউ। ঠিক আছে, অ'কে।